প্ৰিয় দৰ্শক উপাসনা অসম যাত্ৰাৰ অন্যটি খণ্ডলৈ মই গুণজিৎ কলিতে আপোনাসবক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ নলবাৰী জিলাৰ দেহৰ কালাকুছিত আৰু দেহৰ কালাকুছিৰ ৰাজহুৱা নামঘৰত নাম পৰিৱেশন কৰিবলৈ সাজু হৈ আছে ৰাধা কৃষ্ণ নামৰ দল। আহক তেন্তে পলম নকৰি আমি পোনে পোনে তেওঁলোকৰ নামৰ মাজলৈকে যাওঁ। নামেৰে মুখৰিত বৰদুৱাৰ ধাম ৰাম ৰাম নামেৰে মুখৰিত বৰ পেটাৰ থান ৰাম ৰাম শংকৰ মানৱে গৰাকীনো হৰিৰ নাম শংকৰ
কুণ্ডিলত ৰুক্মিণীৰ হয়াম্বৰ পাতিছে যত ৰজা মহাৰজাৰ আগমন ঘটিছে অহা নাই কৃষ্ণ গোসাঁই ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই অ কেতিয়া আহিব মোৰ প্ৰাণ যদুৰাই ৰাম ৰাম কুণ্ডিলত ৰুক্মিণীৰ হয়াম্বৰ পাতিছে যত ৰজা মহাৰজাৰ আগমন ঘটিছে অহা নাই কৃষ্ণ গোসাঁই ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই অ কেতিয়া আহিব মোৰ প্ৰাণ যদুৰাই ৰাম ৰাম কুণ্ডিলত ৰুক্মিণীৰ হয়াম্বৰ পাতিছে যত ৰজা মহাৰজাৰ আগমন ঘটিছে অহা নাই কৃষ্ণ গোসাঁই ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই অ কেতিয়া আহিব মোৰ প্ৰাণ যদুৰাই ৰাম ৰাম লক্ষ্মী স্বৰূপিণী কৃষ্ণ নন্দিনী কৃষ্ণই তেওঁৰ বিলাসিত ৰাম ৰাম ভাতৃ ৰুক্মবীৰে কৃষ্ণক নিন্দা কৰে কৈলাসীতে বিপৰীত ৰাম ৰাম কুণ্ডিলত ৰুক্মিণীৰ হয়াম্বৰ পাতিছে যত ৰজা মহাৰজাৰ আগমন ঘটিছে অহা নাই কৃষ্ণ গোসাঁই ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই অ কেতিয়া আহিব মোৰ প্ৰাণ যদুৰাই ৰাম ৰাম গৰখীয়া বুলি পাৰে নানা গালি ৰুক্মবীৰ দুষ্ট মতি ৰাম ৰাম নামাতিলে কৃষ্ণ মাতে হি গোপাল অগ্নিৰ হয়াম্বৰ পাতি ৰাম ৰাম কুণ্ডিলত ৰুক্মিণীৰ হয়াম্বৰ পাতিছে যত ৰজা
কৃষ্ণ এৰা ৰুক্মাবীৰে বোলে বাণী শুনা হে ৰুক্মিণী শিশুপালক বৰিবি তই মোৰ বাক্য মানি এৰাম নলাইবি কৃষ্ণৰ নাম সন্মুখত মোৰ গোৱালৰা লৰা গোপী নীৰা বস্ত্ৰ বান্ধৱ কৃষ্ণ নকৰিবা কৃষ্ণ নিন্দায় দাদা নহবায় স্থিৰ তেওঁৱে পাব বৰমালয় দাদা দৰ্শক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো আজিৰ উপাসনা অসম যাত্ৰাত নাম পৰিবেশন কৰিছে নলবাৰী জিলাৰ দেহৰ কালাকুছিৰ ৰাধাকৃষ্ণ নামতি দলে নামতিসকল আছে মোৰ লগত আৰু তেওঁলোকৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম আমাৰ 2015 পৰা আমি নাম কীৰ্তন অলপ কৰি আছোঁ তাৰ পৰা আমি এই আৰু 2 বছৰমানৰ পৰা আমি অলপ দুৰুক যোৱা কৰিলোঁ আৰু হৰি মন্দিৰতো গাইছোঁ ভাদমহীয়া তিথিত আৰু আমাৰ গোসাঁইঘৰতো বা ওচৰে পাজৰে পূজা সোমাই অলপ চলপ নাম গাই আছোঁ এনেকৈ আমি নাম গাইছোঁ আমাৰ দল এনে 11জনীয়া আছিল কিন্তু আমাৰ আইমাতৃসকল ওচৰতো হয় সেইকাৰণে অলপ বেছি হ'ল আমাৰ মাঘৰ মাহত উৎসৱ হয় সভা হয় শিৱ পূজা হয় লক্ষ্মী পূজা হয় কালী পূজা হয়
নতুন প্ৰজন্মই নাম গাব লাগে, নতুন প্ৰজন্ম আপোনালোকৰ লগত নিশ্চয় আহে। অহা নাই, আনিব লাগিব। নাম গাই ভাল লাগিছে আৰু কেতিয়াবা ভৱিষ্যতত গ'লে আমি গাম বুলি আশা আছে। এইসকল নামতীয়ে ৰসৰ মাজেৰে তত্ত্বৰ অনুধাৱন কৰিছে। পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পাছত আহিম উভতি। ভাদৰ মাহত ৰোহিণী নক্ষত্ৰ কৃষ্ণ অষ্টমী ৰাতি কংসৰ বন্দীশালে গোসাঁই উপজিলে অ দেখিলা বসুদেৱ দৈৱ বান্ধৱ কৃষ্ণ ৰাম ৰাম কৃষ্ণৰ মুখ চাই কান্দে দৈৱ কিয় বাছা জনম ললি কলিয়া কানাই পাপী কংসই মাৰিব তোক শিলতে পেলাই মোৰ সমান ভাগিনী সংসাৰতে নাই অ মোৰ সমান ভাগিনী সংসাৰতে নাই ৰাম ৰাম পুত্ৰৰ মুখ চাই কান্দে কংসই মাৰিব তোক শিলতে পেলাই মোৰ সমান ভাগিনী সংসাৰতে নাই অ মোৰ সমান ভাগিনী সংসাৰতে নাই ৰাম ৰাম পুত্ৰৰ মুখ চাই কান্দে দৈৱ কিয় বাছা জনম ললি কলিয়া পাপী কংসই মাৰিব তোক শিলতে পেলাই
শুনা পিতা বসুদেৱ মোহৰ বচন মুখত হৈ আহা পিতা গকুল নগৰ এৰাম জন্মি আছে যোগমায়া নন্দৰ ভুৱানে মুখত হৈ তাক লয়া উফন্দি উঠিছে ফেনে বটুকাৰে বুৱতী যমুনা বসুদেৱ বোলালে নন্দৰ ঘৰলৈ কোলাতে পুত্ৰক
শিখৰক ৰন্ধনা শুনি কংস ৰাজে ক্ৰোধতে জ্বলি উঠিলা আকাশী বচন শুনি আছো মই এই কৰিব দিব বান্ধৱ কৃষ্ণ অয় আজি নন্দৰ ঘৰে উঠে আনন্দৰে যশোদাৰ পুত্ৰ হৈছে বজাই দিবাং অয় আজি নন্দৰ ঘৰে উঠে আনন্দৰে প্ৰিয় দৰ্শক আহি আজিৰ উপাসনা অসম যাত্ৰাৰ আমি শেষ অংশত উপনীত হৈছোঁ বিদ্যালয়ৰ পূৰ্বে শুনোৱা হওক নলবাৰীৰ দেহৰ কালাকুছিৰ ৰাধাকৃষ্ণ নামৰী দলৰ খোখা কৃষ্ণ কৃষ্ণ হৰি আওৰা নামক নধৰি বান্ধো পদত নধৰি বান্ধো আমি মূৰমতি নাজানো ভকতি এই নামে হবাহন্ত আমি মূৰমতি নাজানো ভকতি এই নামে হবাহন্ত অপ
ৰাম মোক ৰক্ষা কৰিও চৰণ। প্ৰিয় দৰ্শক, সময় হৈছে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ। পুনৰ লগ পাম এটি নতুন নামনি দলৰ সৈতে উপাসনা অসম যাত্ৰাৰ অন্য এটি খণ্ডত। তেতিয়ালৈ চাই থাকিব আপোনালোকৰ প্ৰিয় আমাৰ এই বিশেষ অনুষ্ঠান উপাসনাৰ অসম যাত্ৰা।